Dear students, আজি আমাৰ আলোচনাৰ বিষয়বস্তু হ'ল mathematical expression বা algebraic expression। ইয়াৰে পৰা আমি ডিফাইন কৰিম কোনবিলাক পলিনমিয়েল হয় কোনবিলাক নহয়। লগতে আমি আলোচনা কৰিম linear polynomial and equation, quadratic polynomial and equation, and cubic polynomial and equations। আশা কৰোঁ ইয়াৰ দ্বাৰা তোমালোকৰ mathematical expression বা algebraic expressionৰ polynomial and equationৰ বিষয়ে কনসেপ্টটো ইয়াত ক্লিয়াৰ হ'ব। ভিডিওটো আৰম্ভ কৰোঁ আহা। এতিয়া আমি ইয়াতে কিছুমান কি লৈছোঁ চোৱা, এই সকলোবিলাক কি হয় mathematical expression বা কি হয় algebraic expression। গোটেইবিলাক কি হয় algebraic expression বা mathematical expression, কিন্তু আমি ইয়াত জানিব লাগিব কোনবিলাক mathematical expressionৰ কোনবিলাক polynomial হয় আৰু কোনবিলাক polynomial নহয়। তো এতিয়া চোৱা কোনবিলাক polynomial হয়। যদি mathematical expressionটোৰ পাৱাৰবিলাক, ইয়াৰ পাৱাৰবিলাক সদায় কি হোল নাম্বাৰ হ'ব লাগিব। পাৱাৰ বুলি ক'লে এতিয়া আমি প্ৰথমতে বুজিব লাগিব। চোৱা ধৰা হ'ল মই ইয়াতে 2x² লিখিছোঁ, এইটোক কি বুলি কোৱা হয় পাৱাৰ বুলি কোৱা হয়। এইটোক তোমাৰ কি কোৱা হ'ব পাৱাৰ বুলি কোৱা হয়, পাৱাৰ বা এক্সপনেন্ট বুলি কোৱা হয়, পাৱাৰ অৰ এক্সপনেন্ট এইটো। এতিয়া এই পাৱাৰটো বা ডিগ্ৰীটো আমি চাম, যদি পাৱাৰ বা ডিগ্ৰীটো কি হয় তোমাৰ পাৱাৰটো হোল নাম্বাৰ হয়। হোল নাম্বাৰ কি হয়, হোল নাম্বাৰ মানে 0 1 2 এইবিলাক। ধৰা হ'ল তোমাৰ x⁴0, এইটো তোমাৰ পলিনমিয়েলৰ ভাগত পৰিব নে নাই? হয়, এইটো পলিনমিয়েলত পৰিব, কাৰণ কি হয় ইয়াৰ ভ্যালুটো কি হ'ব তোমাৰ চোৱা 1 হ'ব। x⁴0 মানে কি হয় 1 হয়। এনি নাম্বাৰ টু দি পাৱাৰ 0 অলৱেজ 1 হয়। সো যিকোনো নাম্বাৰ ধৰা হ'ল 7 ইজ এ পলিনমিয়েল অৰ নট, এইটো পলিনমিয়েল হ'ব নে নাই? এইটো পলিনমিয়েল হ'ব, কাৰণ আমি লিখিব পাৰোঁ 7 × 1, 7 1 = 7, ডেট ইজ 1ৰ ঠাইত আমি যিকোনো ভেৰিয়েবল টু দি পাৱাৰ 0 লিখিব পাৰোঁ। সো এইটো কনষ্টেণ্ট টাৰ্ম যদিও ইয়াক আমি পলিনমিয়েলৰ ভাগত ধৰিব পাৰোঁ। সো পলিনমিয়েলৰ পাৱাৰবিলাক কি হ'ব লাগিব যে হোল নাম্বাৰ হ'ব লাগিব, তেতিয়া এইটো এটা কি হ'ব পলিনমিয়েল হ'ব। আদাৰৱাইজ এইটো জাষ্ট এ ম্যাথমেটিক্যাল এক্সপ্ৰেছন হয়। এতিয়া ইয়াতে চোৱা 2x + 5, এইটো এটা কি হয় পলিনমিয়েল হয়। why? because x নো নাম্বাৰ, ইয়াতে একো নাম্বাৰ নাই যদিও ইয়াতে কি আছে 1 আছে। সো ইট ইজ এ পলিনমিয়েল। এতিয়া এইটো চাবা, এইটো এটা পলিনমিয়েল হয়। 7y² + 6y + 2 ইজ এ পলিনমিয়েল। কিয়? ইয়াৰে পাৱাৰটো চোৱা 2 আছে, ইয়াৰে পাৱাৰ 1 আছে, আৰু ইয়াৰে পাৱাৰটো কি হ'ব 0 আছে। গতিকে এইটো পলিনমিয়েল হয়, এইটো পলিনমিয়েল হয়। ধৰা হ'ল এইটো এটা টাৰ্ম আছে, চোৱা ইয়াতে এইটোত এটা টাৰ্ম আছে, বাট পাৱাৰটো চোৱা 8 আছে। 8 ইজ এ হোল নাম্বাৰ, সো এইটোও কি হ'ব পলিনমিয়েলৰ ভাগত পৰিব। বাট এইটো কি হয় এটা টাৰ্ম থকাৰ কাৰণে কি হয় মনোমিয়েল হয়, দুটা টাৰ্ম থাকিলে কি হ'ব বাইনোমিয়েল, তিনিটা টাৰ্ম থাকিলে ট্ৰাইনোমিয়েল বুলি কোৱা হয়। এতিয়া চোৱা ইয়াতে 7x + 3, এইটো এটা কি হ'ব তোমাৰ পলিনমিয়েল হ'ব। এতিয়া চোৱা ইহঁতৰ টাৰ্ম কাক কয়, 7xটো এটা টাৰ্ম হয় আৰু 3টো আন এটা টাৰ্ম হয়। ইয়াতে দুটা টাৰ্ম আছে, সো ইট ইজ কল্ড বাইনোমিয়েল। সো ইয়াতে ডিগ্ৰী কিমান আছে, ইয়াতে পাৱাৰটো কিমান আছে, পাৱাৰটো 1 আছে। সো হায়েষ্ট পাৱাৰ ইজ 1, দেন ইট ইজ কল্ড লিনিয়াৰ পলিনমিয়েল। এই বিষয়ে অকণমান দেৰিকৈ আমি আলোচনা কৰিম। বাছ ইয়াতে আমি ফাৰ্ষ্ট চাওঁ যে পলিনমিয়েল কোনবিলাক পলিনমিয়েল নহয়। সো এইটো কি হয় পলিনমিয়েল হয়, এইটো তোমাৰ পলিনমিয়েল হয়, এইটোও হয়, এইটো পলিনমিয়েল হয়। x⁴7 ইজ অলছ' এ পলিনমিয়েল। নেক্সট এই পলিনমিয়েল কেইটা আমি ইয়াৰ পৰা সাইড কৰিলোঁ। চোৱা যিমান পলিনমিয়েলছ আমি আছে সাইড কৰি দিলোঁ। x² ইজ অলছ' এ পলিনমিয়েল। এতিয়া চোৱা এই সকলোবিলাক ইয়াতে প্ৰথমতে চাওঁ 1/x। এতিয়া চোৱা ইয়াৰ পাৱাৰটো কি হ'ব 1/x মানে কি হয় 1 × x⁴, ইয়াৰে পাৱাৰটো ওপৰত গ'লে কি হয় -1 হয়। -1 ইজ নট এ হোল নাম্বাৰ, নট এ হোল নাম্বাৰ, দ্যাটছ ৱাই 1/x ইজ এ ম্যাথমেটিক্যাল এক্সপ্ৰেছন, বাট ইট ইজ নট এ পলিনমিয়েল। নেক্সট 1/2x + 5 অলছ' সেম। এইটো যদি আমি কৰোঁ 1/2x + 5, ইয়াক যদি আমি ওপৰত লৈ যাওঁ তেনেহ'লে কি হ'ব চোৱা 1 × 2x + 5 টু দি পাৱাৰ কি হ'ব -1। তো কি হৈ গ'ল -1ৰ কাৰণে কি হৈ গ'ল এইটো পলিনমিয়েল নহয়। সো এইটোও নহয়, এইটোও নহয়, এইটোও নহয়, এইটোও নহয়, এইটোও নহয়। কিয়?
এইখিনি তোমাৰ হয় বাট এইটো টাৰ্ম চোৱা ৰুট অভাৰ y মানে কি হয় ইয়াৰ পাৱাৰটো কি হৈ যাব এই ৰুট অভাৰটো কেনচেল কৰিলে আমাৰ কি আহিব 1/2 আহিব তো y ৰ পাৱাৰটো কি হ'ব 1/2 গতিকে ৰুট অভাৰ y টাৰ্মটোৰ কাৰণে এইটো পলিনমিয়েল নহয় জাষ্ট এ মেথমেটিকেল এক্সপ্ৰেছন হয় এতিয়া ঠিক তেনেকৈ তোমাৰ চোৱা y + 1/y এই 1/y এই yটো হয় বাট 1/y ইজ এ টাৰ্ম এইটো লগ লাগি আছে ইয়াৰ লগত প্লাছেৰ এড হৈ আছে এটা টু টাৰ্ম আছে দুটা টাৰ্ম আছে আৰু সেকেন্ড টাৰ্মটো আমাৰ কি হয় 1/, কি দিছে y আছে সো ইয়াৰ পাৱাৰটো কি হৈ যাব 1y⁻1 হ'ব সো ইট ইজ অলসো নট এ পলিনমিয়েল সো যিকোনো এটা টাৰ্ম যদি এনেকুৱা হয় তেতিয়া হলে কি হ'ব ই পলিনমিয়েল নহয় জাষ্ট এ ম্যাথমেটিক্যাল এক্সপ্ৰেছন হয় এটাই টাৰ্ম আছে ইয়াতে চোৱা ইয়াতে 5√x দিছে 5√x দিছে সো এটা চোৱা √x ৰ কাৰণে আমি কি জানো পাৱাৰটো 1/2 is not a whole number so it is not a polynomial but it is a mathematical expression or algebraic expression আশা কৰো তোমালোকৰ এখিনি ক্লিয়াৰ হৈছে ইয়াতে পলিনমিয়েল আৰু ম্যাথমেটিক্যাল এক্সপ্ৰেছনৰ পৰা পলিনমিয়েল বিলাক আমি কেনেকৈ ডিসাইড কৰো এতিয়া চোৱা এইটো চোৱা y অকল এটাই টাৰ্ম আছে সো ইয়াক কয় কি মনোমিয়েল বুলি কোৱা হয় এটা টাৰ্ম থাকিলে কি হয় মনোমিয়েল দুটা টাৰ্ম থাকিলে বাইনোমিয়েল এইটো চোৱা এইটো বাইনোমিয়েল হয় 3x একে লগত আছে 3 টো কোফিচিয়েন্ট হয় x ৰ কি হয় 3 টো কোফিচিয়েন্ট হয় এইটো চোৱা 3 টো x ৰ কি হয় কোফিচিয়েন্ট হয় আৰু এইটো কি হয় 7 ইজ এ কনস্ট্যান্ট টাৰ্ম 7 টো কি হ'ব কনস্ট্যান্ট টাৰ্ম নো ভেৰিয়েবল নথকা টাৰ্মটো কনস্ট্যান্ট টাৰ্ম বুলি কোৱা হয় আৰু এই দুটা টাৰ্ম আছে সেইকাৰণে এইটো বাইনোমিয়েল হয় ইয়াতে এটা টাৰ্ম আছে কি হয় মনোমিয়েল ইয়াতেও এটা টাৰ্ম আছে কি হয় মনোমিয়েল এতিয়া যদি 3টা টাৰ্ম থাকে তাক কি বুলি কোৱা হ'ব ট্ৰাইনোমিয়েল বুলি কোৱা হ'ব সো আমি লৈছো ইয়াতে এতিয়া ইয়াতে চোৱা 5x² + 3x + 7 ইয়াতে কেইটা টাৰ্ম আছে 1 2 3টা টাৰ্ম আছে সো এইটো কি হ'ব তোমাৰ ট্ৰাইনোমিয়েল হ'ব এতিয়া আমি আলোচনা কৰিম ইয়াৰে ডিগ্ৰী কাক কোৱা হয় ইয়াতে কি আছে চোৱা y অকল y আছে y টু দি পাৱাৰ কি হ'ব একো নাই মানে ইয়াতে 1 আছে একো নাই মানে 1 আছে সো এইটো ডিগ্ৰী 1 ইজ কল লিনিয়াৰ পলিনমিয়েল ডিগ্ৰী 2 ইজ কল কি হ'ব মনোমিয়েল কেইটা আমি ডিসকাস কৰিম ইয়াতে চোৱা 5 ধৰা হল তোমাৰ কি দিছে এইটো x² ডিগ্ৰী হাইয়েষ্ট পাৱাৰ ইজ 2 ইজ কল কি হয় এইটো এটা মনোমিয়েলে হয় বাট ইট ইজ হোৱাট কোৱাড্ৰেটিক হ'ব 2 আছে 1 থাকিলে লিনিয়াৰ হয় 2 থাকিলে কি হয় কোৱাড্ৰেটিক হয় আৰু 3 থাকিলে তোমাৰ কি হ'ব কিউবিক হ'ব ধৰা হল এইটো 7x³ লৈছো ইয়াতে চোৱা 7x³ লৈছো সো এইটো কি হ'ব 3 আছে হাইয়েষ্ট পাৱাৰ 3 আছে গতিকে এইটো কি হ'ব কিউবিক পলিনমিয়েল এতিয়া চোৱা ডিগ্ৰী কাক কয় যে হাইয়েষ্ট পাৱাৰ ইজ কল দা ডিগ্ৰী অফ দা পলিনমিয়েল চোৱা x³ প্লাস 5x² প্লাস 3 এটা কেটা আছে 3টা টাৰ্মছ আছে এইটো এটা ট্ৰাইনোমিয়েল হয় বাট ইয়াৰ ডিগ্ৰীটো চোৱা ডিগ্ৰী কেনেকৈ আমি কম্পেয়াৰ কৰো এইটো টাৰ্মত পাৱাৰটো কি আছে 3 আছে এইটো টাৰ্মৰ পাৱাৰটো 2 আছে ইয়াৰে পাৱাৰটো কি হ'ব 0 হয় গতিকে কম্পেয়াৰ কৰা কোনটো হাইয়েষ্ট হয় সেইটোৱে তাৰ ডিগ্ৰী হয় 3 ইজ দা হাইয়েষ্ট পাৱাৰ সো ইট ইজ কল দা ডিগ্ৰী অফ দা পলিনমিয়েল সো এই পলিনমিয়েলটোৰ হাইয়েষ্ট পাৱাৰটোক ডিগ্ৰী বুলি কোৱা হয় এতিয়া চোৱা ডিগ্ৰী উলিয়াবলৈ আমি আকৌ ইউজ কৰিম আমি ইয়াতে চোৱা ইয়াতে আকৌ সেই 3টা টাৰ্মে আছে চোৱা কেইটা টাৰ্ম আছে 1 2 3 টাৰ্ম এইটো এটা টাৰ্ম হয় একে লগত আছে এটা দুটা তিনিটা টাৰ্ম আছে তো এইটো ট্ৰাইনোমিয়েল হয় বাট ইয়াৰ ডিগ্ৰীটো কি হ'ব এতিয়া চোৱা ইয়াতে কি আছে 3 আছে পাৱাৰটো ইয়াতে কি আছে এই দুটা প্লাস হৈ যাব 2 + 3 কি হ'ব 5 হ'ব সো ইয়াতে কি আছে 0 আছে এতিয়া হাইয়েষ্ট পাৱাৰটো কি হৈছে তোমাৰ হাইয়েষ্ট পাৱাৰ 5 দ্য ডিগ্ৰী অফ দা পলিনমিয়েল ইজ 5 মনত ৰাখিবা এইটো আৰু 3 টো নধৰিবা ইয়াতে চোৱা এই দুটা প্লাস হয় x এটা ভেৰিয়েবল হয় y ও ভেৰিয়েবল হয় ইহত দুটা পাৱাৰটো প্লাস হৈ যাব 2 + 3 ইজ 5 দ্য ডিগ্ৰী ইজ 5 নাও মনত ৰাখিবা এতিয়া আমি লিনিয়াৰ পলিনমিয়েল আৰু ইকুৱেশ্যন কাক কয় তাক আলোচনা কৰো আহা ax + b এইটো এটা কি হয় লিনিয়াৰ পলিনমিয়েল এতিয়া চোৱা
ax plus b equal 0 ইয়াতে ইকুৱেলিটি হৈছে চোৱা দুয়োফালে আমি বেলেন্স ৰাখিছোঁ চোৱা ax plus b equal 0 এইটো এটা ইকুৱেশ্যন হয় যদি ইকুৱেল থাকে তাতে কি হ'ব তোমাৰ এটা ইকুৱেশ্যন পাম আৰু এইটো কি হয় তোমাৰ পলিনমিয়েল এইটো কি হ'ব তোমাৰ হাইয়েষ্ট পাৱাৰটো চোৱা ইয়াৰে কি আছে 1 আছে ইয়াৰে 1 আছে গতিকে এইটো লিনিয়াৰ পলিনমিয়েল এইটো কি হয় লিনিয়াৰ ইকুৱেশ্যন মনত ৰাখিবা এতিয়া চোৱা ইয়াতে এইটো এটা কি হয় তোমাৰ লিনিয়াৰ পলিনমিয়েল হয় বাট টু ভেৰিয়েবলছ x and y are the variables এতিয়া চোৱা এইটো এটা কি হ'ব তোমাৰ এইটো এটা কি হয় তোমাৰ এইটো এটা কি হয় লিনিয়াৰ ইকুৱেশ্যন বাট টু ভেৰিয়েবলছ ইকুৱেল আছে সদায় মনত ৰাখিবা তেতিয়া ইকুৱেশ্যন হয় ইয়াতে দুটা ভেৰিয়েবল আছে চোৱা x and y are the variables two variables linear polynomial এইটো চোৱা linear polynomial in two variable linear equation in two variables এতিয়া আমি চাওঁ হা quadratic কাক কয় highest power 2 is called quadratic polynomial ইয়াতে চোৱা ax square plus bx plus c এইটো কি হয় তোমাৰ ইয়াতে ইকুৱেল 0 নাই সো এইটো quadratic polynomial হ'ব why quadratic the degree is 2 the degree is 2 is called quadratic polynomial degree 2 আছে ইয়াতে আৰু এইটো এটা কি হ'ব তোমাৰ quadratic equation হ'ব এইটো কি হ'ব তোমাৰ quadratic polynomial এইটো কি হ'ব তোমাৰ quadratic equation কন্ডিশনটো চোৱা a not equal to 0 ইয়াতে a not equal to 0 why a not equal to 0 যদি a to 0 হৈ যায় তোমাৰ এই টার্মটো 0 হৈ গলে কি হ'ব এইটো এটা লিনিয়াৰ হৈ যাব চোৱা লিনিয়াৰ পলিনমিয়েল হ'ব ঠিক তেনেকৈ এইটো 0 হৈ গলে এইটো লিনিয়াৰ ইকুৱেশ্যন হ'ব গতিকে a not equal to 0 হ'ব এতিয়া আমি চাও কিউবিক পলিনমিয়েল এণ্ড ইকুৱেশ্যন ইয়াতে চোৱা হাইয়েষ্ট পাৱাৰটো কি আছে 3 আছে হাইয়েষ্ট পাৱাৰটো কি আছে 3 আছে ইয়াতে চোৱা ইকুৱেল 0 নাই সো ax³ plus bx² plus cx plus d is a cubic polynomial and ax³ plus bx² plus cx plus d equal 0 is a cubic equation মনত ৰাখিবা a not equal to 0 মানে বুজি পাইছা a to 0 হৈ গলে এইটো টার্ম নাথাকে এইটো কোয়াড্ৰেটিক হৈ যাব ঠিক তেনেকৈ এইটো a not equal to 0 সো এইটো টার্ম 0 হৈ গলে কি হ'ব কোয়াড্ৰেটিক আহি যাব তো সেই কাৰণে কন্ডিশনটো কি হয় a not equal to 0 হয় এতিয়া ইয়াতে চোৱা দুটা আমাৰ লিনিয়াৰ ইকুৱেশ্যন লৈছো আমি লিনিয়াৰ ইকুৱেশ্যন বা টু ভেৰিয়েবলছ এই x and y are the variables এইবিলাক কি হয় ভেৰিয়েবলছ মনত ৰাখিবা এইটো এটা টার্ম হয় এইটো এটা টার্ম হয় এইটো এটা টার্ম হয় থ্ৰী টার্ম লৈছো আমি ইয়াতে টু ভেৰিয়েবলছ সো টু লিনিয়াৰ ইকুৱেশ্যন ইয়াক পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছ বুলি কোৱা হয় প্ৰয়োজনীয়তা সাপেক্ষে মই ভিডিঅ'টো লৈ আহিছো আশা কৰো ইয়াৰ দ্বাৰা mathematical expression বা algebraic expressionৰ পৰা polynomial বিলাক কেনেকৈ পৃথক হয় লগতে ইয়াৰে equations আৰু polynomialsৰ মাজৰ ডিফাৰেন্স তোমালোকৰ ইয়াতে ক্লিয়াৰ হৈছে ভিডিঅ'টো যদি তোমালোকৰ বাবে অকনমানো হেল্পফুল হৈছে বুলি অনুভৱ কৰিছা তেনেহলে ভিডিঅ'টো লাইক শেয়াৰ আৰু কমেন্ট কৰিবা আগলৈ এনেবোৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা have a nice day ahead thank you